Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো Beginners English 1 or lesson 6 Let's stay healthy পিছৰ অংশটি ইয়াত কিনো আছে চাওচোন আমি এতে কি কৈছে read পঢ়া মই পঢ়ি দিম তোমালোকে চাই যাবা মই লেটাৰ্স বোৰো কৈ দিম সাউন্ড বোৰো কৈ দিম ঠিক আছে A N T and A N T and B-A-T, bat. B-A-T, bat. C-A-T, cat. C-A-T, cat. D-O-G, dog. D-O-G, dog. E-G-G, egg. E-G-G, egg. F-A-N, fan. A-N, fan. H-E-N, hen. H-A-N, hen. এইদৰে পঢ়িবলৈ চেষ্টা কৰিবাচোন লেটাৰ্স আৰু লগতে সাউন্ড বোৰো তোমালোকে চেষ্টা কৰিবা মই আগবাঢ়িছো ইয়াতেও কৈছে read পঢ়া পঢ়ি দিছো ইয়াতে ছবি দেখিছো হয়নে এটো কি হয় বাৰু এটা ঘৰিয়াল এটো এটা আৰু ইয়াত তলত কি লিখিছে চোৱা a big crocodile এটা ডাঙৰ ঘৰিয়াল a small crocodile এটা সৰু ঘৰিয়াল a big elephant এটা ডাঙৰ হাতী a small elephant এটা সৰু হাতী A big frog এটা ডাঙৰ ভেকুলী A small frog এটা সৰু ভেকুলী বুজি পাইছানে ছবিবোৰ চাবা আৰু এইদৰে পঢ়িবাচোন এতিয়া চাওচোন কি আছে Write the missing letters of the alphabet ইয়াতে যিবোৰ মিসিং মানে নাই সেই বৰ্ণবোৰ লিখিব দিছে এলফাবেটৰ আমি যে ABCD পঢ়ো এৰ পৰা জেডলৈ এইখিনি কয় এলফাবেট বা বৰ্ণমালা এতিয়া মই যেকিটা নাই তোমালোকক লিখি দিবলৈ চেষ্টা কৰিম তোমালোকেও মোৰ লগত লিখি যাবাচোন প্ৰথমে কি আছে A A B B কি হ'ব C সৰু হাতৰ C capital letter and small letter দুটা লিখিম আমি তাৰপিছত D D E E তাৰপিছত F আৰু F হয়নে তাৰপিছত G G H H I এটো capital letter I small letter I J J K K capital L small l এতিয়া M M Mor pisot ki hoy baru N capital N small n O O capital P small p tarisot Q Q R R R or pisot ki hobo baru capital S small s T T capital U small u V V V bisot ki hoy capital letter W small letter W X X Y Y Z Z এটো তোমালোকে যিখিনি আছে লিখি দিবা ঠিক আছে তাৰ পিছত চোৱা ইয়াত কৈছে match the words with the pictures এই শব্দবোৰ ছবিবোৰৰ লগত মিলোৱা আমি কি আছে চাও a jug 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 কোনটো এইটো a mug mug কোনটো এইটো a kite kite কোনটো আছিল বাৰু এইটো নহয় নে তোমালোকে এইদৰে মিলাই দিবা তাৰ পিছত চোৱা look at the pictures ছবিবোৰলৈ চোৱা and write the initial letters of the names আৰু এই ছবিবোৰৰ যে নামবোৰ আছে তাৰে ইনিশিয়াল আৰম্ভণিৰ বৰ্ণটো লিখিবা এতিয়া আমি চাও কি আছে এটো কি হয় বাৰু বল বল বুলি কতে আৰম্ভণিতে কি কৈছো ব
letter B. হয়নে? হয়। আৰু এইটো কি হয় বাৰু? ইংলিছত mango. Mango বুলি কওঁতে প্ৰথম লেটাৰটো কি পালো? Letter M. তাৰপিছত এইটো কি হয়? Zebra. Zebra কি হ'ব? Z. এইদৰে তোমালোকে লিখি দিবা। ঠিক আছে? মই আগবাঢ়িছো। ইয়াতে কি আছে? Make new words with the letters given in the box. এই যে বাকচটোৰ ভিতৰত কিছুমান letters আছে, বৰ্ণ আছে, ইয়াত শব্দ বনাবলৈ দিছে। You may use a letter more than once. তোমালোকে এটা বৰ্ণ এবাৰতকৈ বেছিও ব্যৱহাৰ কৰিব পাৰা। Write the word. শব্দটো লিখা। One is done for you. এটা তোমালোকৰ কাৰণে লিখি দিছে। ইয়াতে কি কৈছে? L-A-M-P. Lamp. আৰু কি লিখিব পাৰি? মই লিখিছো চোৱা। আমি আৰু কি লিখিব পাৰিম? ইয়াতে কি আছে? A-N-T. Ant. আৰু কি হ'ব পাৰে? Rose আছে ন? Rose লিখিব পাৰি R. এয়া R আছে। O-S. S আছে নে? ইয়াতে? সেইটো মূৰত আছে। আৰু E. Rose. আৰু কি লিখিব পাৰো আমি? Lion লিখিব পাৰো। L-I-O-N. Lion. আৰু কি লিখিব পাৰো? Pen লিখিব পাৰোচোন। P-E-N. Pen. মই এইকেইটা লিখিছো, তোমালোকে আৰু চেষ্টা কৰিবা। ইয়াৰ পৰা আৰু লিখিব পাৰিবা তোমালোকে। লিখিবাচোন। ঠিক আছে? এতিয়া মই আগবাঢ়িছো। ইয়াতে কৈছে listen and write. Listen মানে শুনা আৰু লিখা। ইয়াতে কিছুমান বানান মই কৈ দিম, তোমালোকে লিখিবলৈ চেষ্টা কৰিবাচো। Bat. Bat হলে কি হ'ব? B-A-T. Bat. তাৰপিছত cat. C-A-T. Cat. এইবাৰ যদি কওঁ dog. D-O-G. Dog. আৰু মই যদি কওঁ egg. E-G-G. Egg. মই কেইটামানহে দিছো। এইদৰে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে? মই আগবাঢ়িছো। ইয়াতে কৈছে try to write a few sentences on what you have learned so far. তোমালোকে কেইটামান বাক্য লিখিবলৈ চেষ্টা কৰিবা। আৰু এই বাক্যকেইটা কিহৰ? যে তোমালোকে কি কিনো শিকিলা। ইয়াতে কেইটামান এক্সাম্পল দিছে। এক্সাম্পল মানে উদাহৰণ। I know my numbers. মই নম্বৰ শিকিছো মোৰ। তাৰপিছত দিছে I can say some words. মই কিছুমান শব্দ ক'ব পাৰো that begin with the letter and sound B. যিবোৰ শব্দ letter B soundৰে আৰম্ভ হয়। Bat, ball. এইদৰে কিছুমান শিকিছিলো নহয়। আৰু কি কি শিকিছা বাৰু? তোমালোকে কি কি শিকিছা? এলফাবেট শিকিলা নে? বৰ্ণ এৰ পৰা জেডলৈ গোটেই শিকিলা? কি লিখিব পাৰা তোমালোকে? যে I know my alphabet. Alphabet. হয়নে? আৰু তোমালোকে এইখিনি শিকাৰ পিছত নামটো লিখিব পাৰা নে নাই? এতিয়া মই মোৰ নামটো লিখি দিছো চাবা। My name is Rima. এইদৰে তোমালোকেও নিজৰ নামটো লিখিব পাৰিবা নহয়? এইদৰে তোমালোকে লিখি দিবাচোন। ঠিক আছে? আৰু কি কি শিকিছা লিখিবাচোন। তাৰপিছত চাওঁ কি আছে? Write letters in the boxes to make words. ইয়াতে কিছুমান বক্স দিয়া আছে, সেইটো তোমালোকে
লিখিব লাগিব আৰু লেটাৰটো আমি কেনেকৈ লিখিম ইয়াতে আমাক সুবিধা কৰিছে ছবি কিছুমান দি দিছে ছবিখন চাই নামবোৰ লিখিবলৈ চেষ্টা কৰিম এইটো কেট মেকুৰী আমি কি পাইছিলোঁ CAT কেট এইটো কি হয় গাই গৰু হয়নে খাওঁ কি হ'ব COW এতিয়া W টো লিখাৰ লগে লগে কি হৈ গ'ল WAW ৱাল এখন ৱাল হয়নে মিলি গ'ল তাৰ পিছত চোৱা এইটো কি হয় এইটো সিংহ হয়নে লায়ন হয়নে এটা লায়ন স্পেলিঙত কি আছিল LION লায়ন লায়নটো লিখাৰ লগে লগে আমি আৰু এটা শব্দ পালো OX অক্স ষাঁড় গৰু তাৰ পিছত আৰু যদি আমি এইফালে চাওঁ এখন কিহৰ ছবি এক্স-ৰে মনত আছে নহয় এক্স-ৰে হাড়ৰ যে ফটো উঠাই হয়নে এটা এক্স-ৰে স্পেলিংটো কি আছিল XRAY এক্স-ৰে হৈ গ'ল এতিয়া y টো লিখাৰ লগে লগে আমি আৰু এটা শব্দ পালো YAK য়াক য়াক এই ঠাণ্ডা ঠাই যে পোৱা চৰি পহুটো আছিল য়াক হয়নে এতিয়া চোৱা এইখন কি হয় কাইট চিলা কাইটৰ স্পেলিং কি আছিল KITE কাইট কাইট মানে চিলা আৰু ই লিখাৰ লগে লগে আমি কি পালো বাৰু এইটো EGG এগ মানে কণী হয়নে পাই গলো এতিয়া আমি আৰু এটা বস্তু চাম ইয়াতে GO আৰু এটা খালি ঠাই আছে T আছে কি হ'ব বাৰু এটা তোমালোকে সহায় ল'ব পাৰা ইয়াতে এটা পৰুৱা কি দিছে পৰুৱা কয় এন্টৰ স্পেলিং কি আছিল ANT এন্ট পৰুৱা পাই গলো আৰু ইয়াতে কি হৈ গল চোৱাচোন GOAT গোট মানে ছাগলী আমি এইদৰে গোটেইখন লিখিব পাৰিলো তাৰ পিছত চাওঁ কি আছে ইয়াতে দিছে হ্যান্ডৰাইটিং মানে হাতৰ আখৰ যে এইদৰে আমি এন্ট লিখিব লাগিব মই লিখি দিছো চাবা এইদৰে ANT এন্ট তাৰ পিছত BAT বেট আছে BAT বেট তাৰ পিছত CUP কাপ CUP কাপ HAT 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 এইদৰে তোমালোকে লিখি যাবা তোমাৰ কিতাপত এইদৰে আছে নহয় তোমালোকে গোটেইখিনি লিখিবা মই এটা এটাহে লিখিছো তোমালোকে গোটেইখিনি লিখিবা এই ইয়াতেও আছে গোটেইখিনি লিখাৰ পিছত এইফালে চাবা দেই এতিয়া match the pictures ছবিবোৰ মিলাবলৈ দিছে তাৰ লগতে শব্দবোৰৰ লগত ছবিকেইখন চোৱাচোন কি আছে এইটো কি হয় ছাতি আমব্ৰেলা এইটো জেব্ৰা আৰু এইটো আউল এতিয়া এটা শব্দকেইটা কি আছে চোৱা জেব্ৰা কোনটো এইটো an owl এটা ফেঁচা এইটো an umbrella এটা ছাতি আমব্ৰেলা এইটো হয়নে ধৰিব পাৰিছানে ইয়াৰ পিছত কি আছে চোৱা Write initial letters of the pictures. এই ছবিবোৰৰ initial letters আৰম্ভণিৰ বৰ্ণকেইটা লিখা। The pictures টো কি আছে এইটো কি হয়? lamp. Lamp বুলি কওঁতে প্ৰথমে কি আছে L. আমি এতিয়া L টো লিখিম এইদৰে। হয়নে? তাৰ পিছত চোৱা এইটো কি হয় বাৰু? এইটো শহাপহু ইংলিছত কয় rabbit. Rabbitত প্ৰথম লেটাৰটো আহিছে R. ধৰিব পাৰিছানে? R. এইটো কিহৰ ছবি? হেলিকপ্টাৰ। হেলিকপ্টাৰ বুলি কওঁতে কি সাউন্ড আহিছে? হ। লেটাৰ হ'ব H. ধৰিব পাৰিছা? এইদৰে লিখিলে হ'ল। তোমালোকে ভাল লাগিছেনে পঢ়ি এইদৰে? ভালদৰে পঢ়িবা। ঠিক আছে? আজিলৈ এৰিছো। ধন্যবাদ।